নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো কিছুদিন পূৰ্বে যিসকল মহিলাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত এপ্লাই কৰিছিল অৰ্থাৎ 10,000 টকাৰ কাৰণে আবেদন কৰিছিল, সেইসকল মহিলাৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, কিয়নো যিসকল মহিলাই 10,000 টকাৰ কাৰণে আবেদন কৰিছিল সেইসকল মহিলাৰ মোবাইলত এটা SMS আহিছে, আৰু যিসকল মহিলাৰ মোবাইলত এই SMS-টো অহা নাই তেওঁলোকে কি কৰিব, আৰু যিসকলৰ SMS-টো আহিছে সেইসকল মহিলাই এতিয়া কি কৰিব লাগিব সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। সম্পূৰ্ণ শেষলৈকে চাব। কি মেছেজ আহিছে মই দেখুৱাই আছো। পোনপ্ৰথমতে ইয়াতে দেখিব পাৰিছে মেছেজটো, your MMUA form has been submitted successfully with reference number। MMUA এটা ৰেফাৰেন্স নাম্বাৰ দিব, আৰু তাৰপিছতে মই এইটো হাইলাইট কৰি দিছোঁ। তাৰপিছত দেখিব পাৰিছে অৰ ফিউচাৰ ভেৰিফিকেশ্যন, এইটো পিছত যেতিয়া আকৌ ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনাৰ এই ৰেফাৰেন্স নাম্বাৰটো প্ৰয়োজন হ'ব। আৰু যিসকল মহিলাৰ এই SMS-টো অহা নাই তেওঁলোকে একো চিন্তা কৰিব নালাগে, কিয়নো আপোনালোকে যেতিয়া এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত এপ্লাই কৰিছিল বা যি 10,000 টকাৰ কাৰণে আবেদন কৰিছিল, আপোনালোকে নিশ্চয় এইবিলাক অফলাইনৰ জৰিয়তে ফৰ্ম ফিল আপ কৰি জমা দিছিল, আৰু সেইবিলাক এতিয়া অনলাইনৰ থ্ৰু দি হৈ আছে। কামবিলাক অনলাইনত ছাবমিট কৰাৰ লগে লগেই যিবিলাকৰ অলৰেডি ছাবমিট কৰি দিলে অফিচৰ পৰা, তেওঁলোকৰ এই SMS-টো আহি গৈছে। যিটো মোবাইল নম্বৰ আপোনালোকে ফৰ্ম ফিল আপত দিছিল সেই মোবাইল নম্বৰতে এই SMS-টো আহি আছে। আৰু যিসকলৰ এই SMS-টো অহা নাই তেওঁলোকে একো চিন্তা কৰিব নালাগে, কিছুদিনৰ ভিতৰতে আপোনালোকৰ এই মেছেজটো আহিব। যদি আপোনালোকে ফৰ্ম ফিল আপত ভালকৈ শুদ্ধকৈ ফৰ্ম ফিল আপ কৰি দিছে, একাউণ্ট নম্বৰ বা ভোটাৰ ID যিবিলাক দিছে ডকুমেণ্ট, সেইবিলাকত যদি একো প্ৰব্লেম নহয় বা সেইবিলাকৰ কোনো যদি ভুল নাথাকে আপোনালোকৰ নিশ্চয় এই SMS-টো আহি যাব। আৰু যিসকল মহিলাৰ এই SMS-টো আহিছে তেওঁলোকে একো কৰিব নালাগে, এতিয়া কিছুদিনৰ ভিতৰতে আপোনালোকৰ এটা ভেৰিফিকেশ্যন হ'ব তথা ইণ্টাৰভিউ ল'ব, আৰু তাত মাতি কিনে আপোনালোকক সুধিব যে আপোনালোকে এই টকাটো পোৱাৰ পিছত কি কামত খটুৱাব, তাৰ বিষয়ে আপোনালোকে বৰ্ণনা কৰিব লাগিব, যে মই এটা বিজনেছ কৰিম বা মই এটা দোকান খুলিম, এনেকুৱা বিৱৰণ দিব লাগিব। তাৰপিছত সেই আপোনালোকৰ এইটো ভেৰিফিকেশ্যন কমপ্লিট হ'ব আৰু আপোনালোকৰ টকাটো বেংক একাউণ্টলৈ সোমাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ এইখিনিয়ে আছিল মূল বিষয়বস্তু। ভিডিঅ'টোত যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।